ডিব্ৰুগড়ত গুলীচালনাৰ ঘটনা চহৰখনৰ গান্ধীনগৰৰ এনাজুৰি পথত বন্দুকেৰে নিজক গুলীয়ালে এজনে নিজৰ ছাৰ্ভিচ বন্দুকেৰে গুলীয়াৰ ফলত আঘাতপ্ৰাপ্ত হয় জিতেন শইকীয়া নামৰ এজন ব্যক্তি SBI বেংকৰ এটিএমত সুৰক্ষাকৰ্মী হিচাপে কৰ্মৰত আছিল জিতেন শইকীয়া ইফালে ঘটনা সংঘটিত কৰাৰ পাছতেই মুমূৰ্ষ অৱস্থাত পৰি থকা জিতেন শইকীয়াই আৰক্ষীয়ে চিকিৎসালয় প্ৰেৰণ কৰিছে জিতেন শইকীয়াই কি কাৰণে গুলীচালনা কৰিলে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই যদিও ইতিমধ্যে ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আমি পুনৰ এবাৰ জনাইছো যে ডিব্ৰুগড়ত গুলীচালনাৰ ঘটনা চহৰখনৰ গান্ধীনগৰৰ এনাজুৰি পথত বন্দুকেৰে নিজকে গুলীয়ালে এজনে নিজৰ ছাৰ্ভিচ বন্দুকেৰে গুলীয়াৰ ফলত আঘাতপ্ৰাপ্ত হয় জিতেন শইকীয়া SBI বেংকৰ এটিএমত সুৰক্ষাকৰ্মী হিচাপে কৰ্মৰত আছিল মই নাছিলো এতিয়া মই খবৰ পাই কেনেহে আহিছো ই মানে ডিউটিৰ আহি কিনে গুলিয়াই ল'লে বুলি মানে বহুত নিজে গুলি ধৰি মোৰ ভাইটি আছে মাজু ভাইটি ক'ত কৰে দাদা আপোনাৰ নামটো কি আপোনাৰ ভাইটি জিতেন শইকীয়া ইয়াতে নেকি ইয়াতে নহয় আমাৰ অৰিজিনেল ঘৰ ৰানিং গেটত আছিলে সি ইয়াত ভাড়াতে আছে মানে কোন পত্নী আছে SBI ইয়াত কৰে এটিএমত দাদা গানমেন দাদা কোন আছে তেওঁৰ মই ককায়েক ভায়েক আছে বাইদেউ আছিলে ইয়াত কাৰ লগত থাকে ইয়াত মিছেছ থাকে পুতেক থাকে তেওঁ ক'ত চাকৰি কৰে এতিয়া SBI এটিএমত কৰে বন্দুকটো মানে সেই SBI হেৰি ক'ত বন্দুক এইটো ক'ত লৈছিলে মই সেইটো নাজানিম তেওঁৰ লগত আছিলে আছিলে ক'ত লাগিলে গুলিটো গুলিটো ভৰিত লাগিছে ডাঙৰ ইয়াতে ৰাস্তা মুখতে এই হেৰি তেওঁ SBI কৰে নেকি এতিয়াও কৰি আছে আগতে ক'ত কৰিছিলে এই আছাম ৰাইফলছত আছিলে আগতে তাৰপৰা কি এতিয়া মানে ভলণ্টিয়াৰ এতিয়া মানে মেডিকেল আনফিট ল'লে আৰু তাৰপিছত তেতিয়া গানমেন SBI কৰিছে কোনটো ব্ৰাঞ্চ ক'ত এইটো মেইন ব্ৰাঞ্চতে থাকে নেকি সম্ভৱ SBI